দুলাঘৰীয়া। আৰু তোমাৰ তুমি এতিয়া কিহত পঢ়ি আছা? মই এবাৰ 12ত পঢ়িছো বামুটাৰ বেগনাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত। হৈছিলে নেকি সন্মুখীন? মানে তেনেকুৱা মানে তেওঁৰ ছাৰে কৈছিল আৰু তাইক যে সদায় ৰাতিপুৱা গধূলি আহিবি, প্ৰেক্টিচ কৰিবি। তেতিয়া কেতিয়াবা নগ'লে আৰু আমি কওঁ আৰু মাকে কয় আৰু ময়ো কওঁ যে যা প্ৰেক্টিচলৈ যা। অকল পঢ়াই নহয়, শৰীৰৰ কাৰণেও খেলা ধূলাটো এটা ভাল বিষয় সেইবুলি তাইক। নমস্কাৰ, আজিৰ বোকাৰ প্ৰতিম অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ লগত আছে আমাৰ চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ অতি ভিতৰুৱা গাঁৱৰ দোলাখৰীয়া গাঁৱৰ আমাৰ ভণ্টি এজনী আছে, দুৰ্দান্ত খেলুৱৈ, ৰাগবি প্লেয়াৰ হয়। তেখেতৰ ওচৰলৈ যাওঁ, তেখেতৰ লগত অলপ কথা পাতোঁ। হয় ভণ্টি, এতিয়া তোমাৰ পৰিচয়টো অলপ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰালী বসুমতাৰী। মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ বেগনাবাৰী গাঁৱৰ দোলাঘৰীয়া। আৰু তুমি এতিয়া কিহত পঢ়ি আছা? মই এবাৰ 12ত পঢ়িছো বামুটাৰ বেগনাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত। হয়, আৰু তোমাৰ এতিয়া যি ৰাগবি খেলৰ প্ৰথম তুমি আৰম্ভণি ক'ত কৰিছিলা? মই প্ৰথম বামুটাৰ বেগনাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আৰম্ভ কৰিছিলো। নিশ্চয়। আৰু তোমাৰ যি তোমাৰ প্ৰশিক্ষক তোমাৰ কোন আছিল? মোৰ প্ৰশিক্ষক আছিলে মোৰ দুলাল বৰ্মন ছাৰ, মই অতিকৈ মৰমৰ। কিমান চনত প্ৰশিক্ষণ দিছিলে? 2022 চনৰ পৰা দিছিলে ষ্টাৰ্ট ফাৰ্ষ্ট। আৰু বৰ্তমান তুমি কিমানখন খেল খেলি আছা? আৰু মানে প্ৰথমবাৰ ক'ত খেলিব গৈছিলা তুমি? মই প্ৰথম আছাম অলিম্পিক খেলিবলৈ গৈছিলো গুৱাহাটীলৈ, সৰু সজাই ষ্টেডিয়ামত। তুমি কিহত পঢ়ি আছা? এবাৰ মই 12ত। হয়, তুমি প্ৰথম যেতিয়া আৰম্ভণি কৰিছিলা তোমাৰ যি খেলৰ, তেতিয়া তুমি কিহত পঢ়ি আছিলা? মই প্ৰথম তেতিয়া 9ত পঢ়ি আছিলো। তেতিয়া তুমি 9ত পঢ়ি থাকোতে তোমাৰ কিবা খেলৰ লগত কিবা খেল খেলিব যাওঁতে বা শিকিব যাওঁতে তেতিয়া কিবা অলপ অসুবিধা পাইছিলা নেকি? অসুবিধা মই সেনেকে পোৱা নাছিলো। মা দেউতাই মোক সহযোগ কৰিছিলে, চব সময়তে মা দেউতা থাকিছিলে মোৰ লগত। আৰু শিক্ষকবোৰো সহায় কৰিছিলে আমাক। আৰু আমাৰ প্ৰশিক্ষকজন দুলাল বৰ্মন ছাৰোতো বামুটাৰ বেগনাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এজন টিচাৰ আছিলে তেখেত। আমাৰ ভণ্টিয়ে কিমান সময়ত অনুশীলন কৰিছিলে আৰু তাকে অলপ জানিব বিচাৰো তাইৰ পৰা। অনুশীলন তুমি কিমান বজাৰ পৰা কিমান বজালৈকে কৰিছিলা? মই ৰাতিপুৱা 6টাৰ পৰা 7টালৈকে কৰিছিলো। তাৰপিছত আহি কিনে আকৌ 9টা বজাৰ পৰা স্কুল যাওঁৱেই, স্কুলৰ পৰা আহো 8টা বজাত ছুটি হয়। তাৰপিছত আহি কিনে আকৌ 3টা বজাৰ পৰা প্ৰেক্টিচ হয় 6টা 7টালৈকে। ঘৰ আহি সোমাওহি 7টা বাজি যায়। ৰাগবি খেল বিষয়ে অলপ জনাবাচোন। ৰাগবি খেলটো আচলতে কেনেধৰণে খেলে আৰু কিমানজন প্লেয়াৰ থাকে তাৰ বিষয়ে অলপ জনাই দিয়া। ৰাগবি খেলটো ফুটবলৰ খেলৰ দৰে হয়, কিন্তু এই খেলটো কিন্তু বলটো মানে হাতত লৈ খেলিব লাগে। এটা নাৰিকল বা হাঁহ কণী নিচিনাই ধৰিব পাৰি বলটো উদাহৰণ স্বৰূপে। তোমাৰ ৰাগবি প্লেয়াৰ কেইজন থাকে? ৰাগবি এনে 12জনকে থাকে, কিন্তু ছাবচিডিত 5জন থাকে আৰু 7জন খেলে মেইন গ্ৰাউণ্ডত আৰু 7জন পিনে। আৰু তোমাৰ ৰাগবি খেলখন আচলতে কেনেধৰণে খেলে? মানে তোমাৰ এতিয়া ফুটবল খেলটো ধৰ ভৰিৰ লগত খেলে, আৰু ৰাগবি খেলখন মানে কেনেধৰণে? আমিতো বাৰু তেনেকে দেখা নাই, আমাৰ এতিয়া টিভিত খেলখন দেখো বাৰু, তুমি অলপ জনাই দিয়াচোন। আমি ধৰি লওক মই বলটো লৈ গৈ আছো, এগেইনষ্ট টিমে মোক মানে টেকেল মাৰিব, ধৰিব। কাবাডীত যেনেকে ধৰে সেনেকে মানে টেকেল মাৰি কেনে মোক পেলাব আৰু মই ৰাগ বনিম। আৰু মই যদি ৰাগ বনো তেতিয়া মোৰ ছাপৰ্টত আৰু এজনী আহিব, সি ৱাল দিব আৰু এজনীয়ে মানে বলটো লৈ কেনে পাছ কৰিব হাতেদি। আৰু বলটো আমি আগত পাছ দিলেও নহ'ব, এইটো আমি পিছত বেক পাছ কৰিব লাগিব। যেতিয়া 9ম শ্ৰেণীত পঢ়িছিলা তেতিয়া তুমি অংশগ্ৰহণ ক'ত কৰিছিলা তুমি ৰাগবি খেল? মই প্ৰথম তেতিয়া আছাম অলিম্পিক খেলিব গৈছিলো গুৱাহাটীত, সৰু সজাই। তোমাৰ তেতিয়া পোন প্ৰথমবাৰো আছিলে হয়? তেতিয়া তোমাৰ ভয় কিবা লাগিছিলে নেকি খেলত তোমাৰ?
বহুত ভয় লাগিছিলে প্ৰথম আমি কেনেকে খেলিম কি কৰিম এতিয়া আমাৰ খেল কেনেকুৱা হ'ব বেলেগ এগেইনষ্ট টিম বা কেনেকুৱা আহিব মানে বহুত ভয় লাগিছিলে আমাৰ আৰু তোমাৰ প্ৰথমবাৰৰ বাবে তাৰ যিটো পাৰ্টিচিপেট কৰিছিলে তাৰ এইখন দেখাই দিয়াচোন ৰাগবি খেলৰ যি পোন প্ৰথমবাৰৰ বাবে আছাম অলিম্পিক খেলিছিলে তাৰ এইখন চাৰ্টিফিকেট পাৰ্টিচিপেট কৰা আৰু অলপ দেখাই দিবলৈ অনুৰোধ জনাইছো আৰু নিশ্চয় আৰু তোমাৰ ছেকেণ্ডলি তুমি ক'ত খেলিছিলা ছেকেণ্ড নলবাৰীত খেলিবলৈ গৈছিলো তাত আমি গ'ল্ড মেডেল পাইছিলো ছেকেণ্ড তুমি খেলিছিলা তাত তোমাৰ এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট আছিলে নেকি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ গৈছিলো গ'ল্ড মেডেল নিশ্চয় তাই পাইছে ৰাগবি খেলৰ যি তৰালী বসুমতাৰী ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবি টুৰ্ণামেণ্ট ছেকেণ্ড খেলিছিলে তাই এইখন চাৰ্টিফিকেট অলপ দেখাই দিব জনাইছো আৰু নিশ্চয় আৰু তোমাৰ যি তাতো তোমাৰ ছেকেণ্ড খেলিছা তাতো অলপ মানে কিবা খেলৰ লগত অলপ অসুবিধা সৃষ্টি হৈছিল নেকি কেনেবাকে অসুবিধা মানে তেতিয়াও ভয় লাগিছিলে প্ৰথম আৰু তেতিয়া ছেকেণ্ড বাৰ খেলিবলৈ গৈছিলো যেতিয়া আৰু অলপ ভয় লাগিছিলে তেও আৰু চবে যেতিয়া এইটো গেমটো অকলশৰীয়া নহয় যে অকলে খেলিব নালাগে চবেই লগত চবৰ সাহস থাকে চবে একেলগত আৰু কাৰণে সিমানো একো লগা নাছিলে আৰু তুমি যেতিয়া নৱম শ্ৰেণীত পঢ়িছিলা বা তেতিয়া প্ৰথমবাৰৰ বাবে যাওঁতে তোমাক মানে তুমি ছাপোৰ্ট কেনেকে পাইছিলা গাঁৱৰ পৰা বা তোমাৰ মা দেউতাৰ পৰা সেইখিনি কোৱাচোন মা দেউতাইতো মোক ছাপোৰ্ট দিছিলে লগতে ছাৰ বাইদেউহঁতেও দিছিলে তাৰপিছত গাঁৱৰ সকলো মানুহেও ছাপোৰ্ট দিছিলে আৰু নিশ্চয় আৰু তোমাৰ তুমি যেতিয়া তোমাৰ ষ্টেট খেলিছিলা ক'ত খেলিছিলা প্ৰথম তামোলপুৰলৈ গৈছো আৰু তামোলপুৰত মই দুবাৰ খেলিব গৈছো চিৰাঙত গৈছো গুৱাহাটীত গৈছো গুৱাহাটীত ৰয়েল ইউনিভাৰ্চিটিত গৈছো গ্ল'বেল হয় তোমাৰ এতিয়া প্ৰথম জয়ী হোৱাৰ পাছত তোমাৰ অনুভৱ কেনেকুৱা মোৰ বহুত ভাল লাগিছিলে তেতিয়া যেতিয়া মই মেডেল পাইছিলো গ'ল্ড মেডেল পাইছিলো তাতে বহুত মানে বহুত ভাল লাগিছিলে ইণ্টাৰ ডিষ্ট্ৰিক্ট যেতিয়া খেলিছিলা তাৰ পিছত তুমি নেশ্যনেল খেলিছা নেকি হয় মই খেলিছো নেশ্যনেল মই এবাৰ 3বাৰলৈকে খেলিছো নিশ্চয় 3বাৰ খেলিছা নিশ্চয় প্ৰথমবাৰ তুমি নেশ্যনেল ক'ত গৈছিলা কোনখন ৰাজ্যত গৈছিলা প্ৰথম মই নেশ্যনেল খেলিব উৰিষ্যা গৈছিলো তাত তোমাৰ অনুভৱ কেনেকুৱা তাৰ অনুভৱ ভালেই লাগিছিলে যে বেলেগ এখন ৰাজ্যত যাম যেতিয়া আমাৰ লগত এতিয়া গৈছিলে আমি 4জনী ছোৱালী গৈছিলো তাৰপিছত ল'ৰা গৈছিলে দুজন গৈছিলে ল'ৰা আৰু তোমাৰ এতিয়া তাত ইমান বেলেগ এখন ৰাজ্যত খেলিব গৈছা বা ছাৰহেঁতিতো চাগে বহুতখিনি সহায় কৰিছে কৰিছিলে ছাৰহেঁতি বহুত সহায় তাত যেন ভালছে খেলিবি ভালছে বেলেগ এখন ৰাজ্যৰ পৰা গৈছো বেলেগ এখন ৰাজ্যত যেন ভাল খেলিবি তহঁতি চবেই বুলি সেনেকে কৈছিলে আমাক বহুত উৎসাহ জনাইছিলে সেনেকে তুমি উৰিষ্যা পোনপ্ৰথমে গৈছিলা নেশ্যনেল খেলিবলৈ উৰিষ্যাৰ পিছত তুমি ক'লৈ গৈছিলা আৰু নেশ্যনেল খেলিছা আৰু তুমি তাৰপিছত গৈছিলো পুনে গৈছিলো পুনে তোমাৰ ছেকেণ্ড বাৰ তুমি পুনেলৈ গৈছা আৰু থাৰ্ড টাইম তুমি ক'লৈ গৈছা বিহাৰ গৈছিলো বিহাৰ স্কুল নেশ্যনেল খেল স্কুল নেশ্যনেল খেল আৰু তুমি বিহাৰৰ পিছত তুমি ক'ৰবাত গৈছা নেকি আৰু বিহাৰৰ পিছত যোৱা নাই এতিয়ালৈকে নেশ্যনেল আৰু তোমাৰ এতিয়া ভৱিষ্যত আৰু তুমি পৰিকল্পনা কেনেকুৱা তুমি মানে ৰাগবি খেলৰ লগত তুমি ভৱিষ্যতলৈকে জড়িত হৈ থাকিবা নে আৰু বেলেগ কিবা খেল খেলিছা তুমি সেনেকে মই একো খেল খেলা নাছিলো কিন্তু মাজতে ফুটবল খেলিছিলো অলপ স্কুল গেম খেলিবলৈ গৈছিলো ফুটবল ডিষ্ট্ৰিক্ট গেম খেলিছিলো ডিষ্ট্ৰিক্ট গেম খেলিছে নিশ্চয় তাই জনাইছে তাই ফুটবল খেলো খেলিছে ৰাগবি খেলৰ লগত জড়িত থাকিও আৰু বেলেগ বেলেগ খেলো খেলিছে তাই আমাক জনাইছে আৰু ফুটবল খেল তুমি ক'ত খেলিছা প্ৰথমবাৰ গুৱাহাটীতে খেলিব গৈছিলো প্ৰথমবাৰ নিশ্চয় তাত জয়ী হৈছা নেকি কেনেবাকে নাই জয়ী হোৱা নাছিলো পাৰ্টিচিপেট কৰিছিলো অকল
নিশ্চয় একো নাই, জয়ী হোৱাটো কথা নাই, পাৰ্টিচিপেট কৰাটো বহুত ডাঙৰ কথা। তাই যে ইমান ভিতৰুৱা অঞ্চলৰ পৰা ওলাই গৈ কিনে অংশগ্ৰহণ কৰিছে, সেইটোৱে বহুত ডাঙৰ এটা কথা। আৰু নিশ্চয়কৈ হয়, এয়া আমাৰ তৰালী বসুমতাৰীৰ যি পিতৃ আমাৰ চিনাকি কৰাই দিছো। নিশ্চয় আপোনাৰ নামটো? শ্ৰী ৰাজেন বসুমতাৰী। নিশ্চয়। আৰু আপোনাৰ যি দ্বিতীয় সন্তান হৈছে, হয়, তৰালী বসুমতাৰী, তাই যেতিয়া নেকি নৱম শ্ৰেণীৰ পৰাই তাই মানে ৰাগবি খেলৰ লগত জড়িত বুলি কৈছে। আৰু তাই তেতিয়া মানে কিবা ৰাগবি খেলিব যাওঁতে কিবা সন্মুখীন হৈছিলে নেকি? সন্মুখীন মানে তেনেকুৱা মানে তেওঁৰ ছাৰে কৈছিল আৰু তাইক যে সদায় ৰাতিপুৱা গধূলি আহিবি, প্ৰেক্টিচ কৰিবি। তেতিয়া কেতিয়াবা নগ'লে আৰু আমি কওঁ, আৰু মাকে কয় আৰু ময়ো কওঁ যে যা, প্ৰেক্টিচলৈ যা। অকল পঢ়াই নহয়, শৰীৰৰ কাৰণেও খেলা ধূলাটো এটা ভাল বিষয়, সেইবুলি তাইক কৈছিলোঁ আৰু। নিশ্চয় জানিব পাৰিছো আমি। আৰু তাই দেউতাই এতিয়া যিখিনি কথা কৈছে, তাই ঘৰৰ পৰা আচলতে যথেষ্টখিনি সহায় তাইক কৰিছে। আৰু ঘৰৰ পৰা আজি তাইক সহায় নকৰাহেঁতেন চাগে তাই ইমানখিনি আগবাঢ়ি নগ'লেহেঁতেন। আৰু তাৰ যিজন প্ৰশিক্ষক শ্ৰীযুত দুলাল বৰ্মন ডাঙৰীয়া ছাৰ, আৰু তেখেতে বহুতখিনি সহায় কৰিছে। আৰু তেখেত নোহোৱা সত্ত্বেও চাগে আজি চৰাইদেউ জিলাত আমাৰ যিখিনি খেলুৱৈ আছে, তথা সেই খেলুৱৈখিনি চাগে ইমানখিনি আগবাঢ়ি নগ'লেহেঁতেন। আৰু আমি জানিব পাৰিছো যে তৰালী বসুমতাৰীৰ নিচিনাই আৰু বেলেগ বেলেগ গাঁৱতো তাইৰ নিচিনা আৰু ছোৱালী আছে নেশ্যনেল খেলা, তেখেতলোকৰ লগতো আমি কথা পাতিম নিশ্চয়। হয়, তাই হৈছে তৰালী বসুমতাৰী, যি নেকি চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ ভিতৰুৱা গাঁৱৰ তোলাখৰীয়া গাঁৱৰ যি ৰাজেন বসুমতাৰী খুৰাৰ যি দ্বিতীয় সন্তান তৰালী বসুমতাৰী, তাই ইমান ভিতৰুৱা অঞ্চলৰ পৰা গৈও যে পাৰ্টিচিপেট কৰিছে, তাই অনুশীলন কৰিছে, বা এই ৰাগবি খেলৰ প্ৰতি কিমান আগ্ৰহ আছে তাই, আৰু ফুটবলৰ প্ৰতিও আগ্ৰহ আছে তাই জনাইছে। তো তেনেকুৱা এজনী ছোৱালীক আমি আচলতে আগলৈ আগবঢ়াই দিব লাগে, মানে ভৱিষ্যতে যাতে আৰু ওপৰত আৰু খেলিব পায়, আৰু সুবিধা পায় খেলিবলৈ। তাৰ কাৰণে আজি পুকাৰ পদুম অনুষ্ঠানত তাই আজি আমাৰ লগত আছে, আৰু তাইক ধন্যবাদ জ্ঞাপন কৰিছো যে তাই ইমানখিনি আমাৰ লগত কথা পতাৰ কাৰণে। ধন্যবাদ।